হেল্ল' স্টুডেণ্ট, মই দেৱাশ্ৰী আছাম স্পেন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ এই ক্লাছটোত উইকলি কাৰেণ্ট এফেয়াৰ্ছ 1 জুলাইৰ পৰা 7 জুলাইৰ ভিতৰত যিখিনি নেশ্যনেল, ইণ্টাৰনেশ্যনেল আৰু অসমৰ লগত ৰিলেটেড ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আছে, এই গোটেই কাৰেণ্ট এফেয়াৰ্ছখিনি আমি কভাৰ কৰিম। Recently, the football player Diego has passed away. He played from which country? ডিয়াগোই পৰ্তুগীজৰ হৈ কিনে ফুটবল খেলিছিলে আৰু 3 জুলাইত এখন কাৰ এক্সিডেণ্টত তেখেতৰ হঠাৎ মৃত্যু হয় আৰু মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিলে 28 বছৰ। আৰু এই ক্ৰিষ্টেল ৰনাল্ডোয়ে তেখেতে যেতিয়া মৃত্যু হৈছিলে ইনষ্টাগ্ৰামত এটা মেছেজো দিছিলে। অতি কম বয়সত তেখেতৰ মৃত্যু হয়। 4 জুলাইত PM মোদীয়ে দ্য অৰ্ডাৰ অফ দ্য ৰিপাব্লিক অফ টিয়েম্বো এণ্ড টাবাকো এই হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ডটো তেখেতে ৰিচিভ কৰে। আৰু এই টিয়েম্বো এণ্ড টাবাকো এই কাউণ্ট্ৰিখন ক'ত হয়? এই সাউথ আমেৰিকা যোনখন কাউণ্ট্ৰিখন আছে, এই সাউথ আমেৰিকাৰ ভেনেজুৱেলা, কলম্বিয়া এই কাউণ্ট্ৰিখনৰ ওপৰত এই টিয়াংগো এণ্ড টাবাকো এই কাউণ্ট্ৰিখন অৱস্থিত। আৰু ইয়াতে তোমাৰ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ডটো PM মোদীয়ে ৰিচিভ কৰিছিলে 4 জুলাই। What is the name of the highest civilian honor award to PM Modi by Ghana? এই জুলাই মাহত PM মোদীয়ে ঘানা এই কাউণ্ট্ৰিখন হ'ল তোমাৰ সাউথ আফ্ৰিকাত। এই সাউথ আফ্ৰিকাৰ এই কাউণ্ট্ৰিখনৰ পৰা দ্য হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ডটো PM মোদীয়ে ৰিচিভ কৰে। আৰু এই এৱাৰ্ডটোৰ নাম কি হয়? দ্য অফিচাৰ অফ দ্য অৰ্ডাৰ অফ দ্য ষ্টাৰ অফ ঘানা। এইটো তোমাৰ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড হয় ঘানা। আৰু এই ঘানা কাউণ্ট্ৰিখন ক'ত আছে মই তোমালোকক মেপৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰি আছোঁ। এইখন তোমাৰ সাউথ আফ্ৰিকাৰ কাউণ্ট্ৰি হয়। এই নাইজেৰিয়াৰ ওচৰতে তোমাৰ এই ঘানা কাউণ্ট্ৰিখন তোমাৰ অৱস্থিত। ইয়াৰ পৰা PM মোদীয়ে এই জুলাই মাহত হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ডটো ৰিচিভ কৰে। দ্য অফিচাৰ অফ দ্য অৰ্ডাৰ অফ দ্য ষ্টাৰ অফ ঘানা এই তোমাৰ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড হয়। ৰিচেণ্টলি ইণ্ডিয়ান কোষ্ট গাৰ্ডক এখন ফাষ্ট পেট্ৰল ভেছেল তেওঁলোকক যোগান ধৰা হয়। ইয়াতে কুৱেশ্যনটোত সুধিছে যে সেই ভেছেলখনৰ নাম কি হয়? সেই ভেছেলখনৰ নাম হৈছে তোমাৰ আডেমিয়াম ফাষ্ট পেট্ৰল ভেছেল। এইখন হয় তোমাৰ ইণ্ডিয়ান কোষ্ট গাৰ্ডক প্ৰদান কৰা হয়। জুলাই মাহত ইণ্ডিয়ান ক্ৰিকেটাৰ এজনে নিজৰ অটোবায়োগ্ৰাফী এখন ৰিলিজ কৰে। সেই অটোবায়োগ্ৰাফীখনৰ নাম হৈছে দ্য ওৱান ক্ৰিকেট মাই লাইফ এণ্ড মোৰ। এইখন তোমাৰ কাৰ অটোবায়োগ্ৰাফী হয়? এইখন হ'ল তোমাৰ শেখৰ ধাৱনৰ। তেখেতৰ আত্মজীৱনী হয় ক্ৰিকেট মাই লাইফ এণ্ড মোৰ। এই বুকখন তোমাৰ ৰিচেণ্টলি পাব্লিছ কৰে। ৰিচেণ্টলি হু ওন দ্য UGC চেছ ক্লাব? Along with that, he became the Indian top ranker chess player. এই UGC চেছ ক্লাব এই টুৰ্ণামেণ্টত তোমাৰ ৰিচেণ্টলি কোনে জয়লাভ কৰিছে? তেখেতৰ নাম হৈছে তোমাৰ R প্ৰজ্ঞানন্দন আৰু তেখেতে তোমাৰ ইণ্ডিয়ান টপ চেছ প্লেয়াৰ হয়। What is the name of the program launched by the Ministry of Tribal Affairs to train the officers for the better implement of tribal welfare scheme? এই কুৱেশ্যনটোত কি কৈছে যে ৰিচেণ্টলি মিনিষ্টাৰ অফ ট্ৰাইবেল এফেয়াৰ্ছে যিবিলাক তোমাৰ জনজাতীয় অঞ্চল আছে সেইবিলাকৰ সবলীকৰণ কৰাৰ কাৰণে আৰু তেওঁলোকক বেটাৰ প্ৰশিক্ষণ দিয়াৰ কাৰণে কিছুমান অফিচাৰ্ছ তোমাৰ এপইণ্ট কৰিছে। আৰু এই অফিচাৰবিলাকক ট্ৰেইন কৰাৰ কাৰণে এটা স্কিম তোমাৰ আগবঢ়াইছে। আৰু এই স্কিমটোৰ নাম কি বুলি কৈছে? এই স্কিমটোৰ নাম হৈছে তোমাৰ আদিত্য কৰ্ময়োগী। এই অফিচাৰসকলক ট্ৰেইন কৰে এই আদিত্য কৰ্ময়োগীৰ জৰিয়তে, যাতে তোমাৰ এই ট্ৰাইবেল এফেয়াৰ্ছ বা তোমাৰ এই জনজাতীয় অঞ্চলসমূহক তোমাৰ ভালকৈ তেওঁলোকৰ স্কিমবোৰ ইমপ্লিমেণ্ট কৰিব পাৰে। ৰিচেণ্টলি চেণ্ট্ৰেল বৰ্ড অফ ডাইৰেক্ট টেক্সৰ এজন চেয়াৰমেন এপইণ্ট কৰিছে। এই চেয়াৰমেনজনৰ নাম কি হৈছে? তেখেতৰ নাম হৈছে তোমাৰ ৰবি আগৰৱাল। এই ৰবি আগৰৱাল 1988ৰ বেটছৰ IRS ইণ্ডিয়ান ৰেভিনিউ ছাৰ্ভিচৰ তেখেত এজন বিষয়া আছিলে। On which date National Doctors Day is celebrated? বিধান চন্দ্ৰ ৰয় এইজন ব্যক্তিৰ স্মৃতিত 1 জুলাই তাৰিখে নেশ্যনেল ডক্টৰ্ছ ডে তোমাৰ চেলিব্ৰেট কৰা হয় প্ৰত্যেক বছৰে 1 জুলাইত। বিধান চন্দ্ৰ ৰয়। ৰিচেণ্টলি ইউনিয়ন মিনিষ্টাৰ অমিত শ্বাহে এখন তোমাৰ টাৰ্মেৰিক বোৰ্ড ইনগ্ৰেট কৰে। আৰু এই টাৰ্মেৰিক বোৰ্ডখন কোনখন তোমাৰ ষ্টেটত ইনগ্ৰেট কৰা হয়? সেইখন হৈছে তোমাৰ তেলেংগানাৰ নিজামাবাদত। হালধি বোৰ্ডখন তোমাৰ ৰিচেণ্টলি তাৰ মুখ্য কাৰ্যালয় প্ৰতিষ্ঠা কৰে। তেলেংগানাৰ নিজামাবাদত হালধি বোৰ্ড টাৰ্মেৰিক বোৰ্ড এখন তোমাৰ প্ৰতিষ্ঠা কৰা হয়। Who became the first Indian to win the BWF World Tournament title 2025 চনত লাভ কৰিবলৈ সক্ষম হৈছে? তেখেতৰ নাম হৈছে তোমাৰ আয়ুষ ছেত্ৰী। এই আয়ুষ ছেত্ৰী হৈছে তোমাৰ প্ৰথমজন ভাৰতীয় যিয়ে তোমাৰ BWF এই টুৰ্ণামেণ্টত তোমাৰ জয়লাভ কৰিবলৈ সক্ষম হৈছে।
Ayush Chetri. Recently, India has banned the jute import from which country through land and port? Recently, Indian চৰকাৰে বাংলাদেশৰ লগত জুট এক্সপৰ্ট নকৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া বৰ্তমান পৰিস্থিতিত ইণ্ডিয়া আৰু বাংলাদেশৰ সম্পৰ্ক সিমান লাভজনক নহয়। সেয়েহে আমাৰ ভাৰত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে জুট বাংলাদেশৰ লগত এতিয়া এক্সপৰ্ট নকৰে। বেন কৰাৰ কথা সিদ্ধান্ত গ্ৰহণ কৰিছে। ইণ্ডিয়াৰ লংগেষ্ট এনিমেল পাছ কৰিডৰ এটা তোমাৰ ভাৰত চৰকাৰে নিৰ্মাণ কৰিছে আৰু এই কৰিডৰটোৰ নাম তোমাৰ কি এইটো সুধিছে কুৱেশ্যনত। এই কৰিডৰটোৰ তোমাৰ নাম হৈছে দিল্লী মুম্বাই এক্সপ্ৰেছৱে। এই এনিমেল বিলাকে যেতিয়া এখন হাবিৰ পৰা আন এখন হাবিলৈ বিচৰণ কৰে এই ৰাস্তাত বহুত এনিমেলৰ এক্সিডেণ্ট হয়। এই এক্সিডেণ্টৰ পৰা তোমাৰ বাচিবৰ বাবে এনেকুৱা ধৰণৰ এখন হাইৱে কৰিডৰ এখন নিৰ্মাণ কৰিছে ভাৰত চৰকাৰে আৰু এইখন তোমাৰ হাইয়েষ্ট লংগেষ্ট তোমাৰ এনিমেল পাছ এৱে কৰিডৰ হয় আৰু এই কৰিডৰখনৰ নাম হৈছে তোমাৰ দিল্লী মুম্বাই এক্সপ্ৰেছৱে। ৰন্থল টাইগাৰ ৰিজাৰ্ভ এই নেশ্যনেল পাৰ্কৰ পৰা তোমাৰ 12 কিলোমিটাৰ আঁতৰত এই তোমাৰ কৰিডৰটো নিৰ্মাণ কৰা হৈছে আৰু এই ৰন্থল টাইগাৰ ৰিজাৰ্ভ এইখন তোমাৰ ক'ত অৱস্থিত? এইখন তোমাৰ ৰাজস্থানৰ তোমাৰ নেশ্যনেল পাৰ্ক হয় ৰন্থল টাইগাৰ ৰিজাৰ্ভ। এইবিলাক তোমালোকৰ ষ্টেটিক পইণ্ট হয়, মনত ৰাখিবা। ৰিচেণ্টলি 3 জুলাইত US চৰকাৰে এখন বিল তেওঁলোকৰ সদনত পাছ কৰে আৰু এই বিলখনৰ নাম কি হৈছে? এই বিলখনৰ নাম হৈছে ওৱান বিগ বিউটিফুল বিল এক্ট। এইখন তোমাৰ ইউএছৰ তোমাৰ সদনখনৰ নাম কি হয়? ইউএছৰ সদনখনৰ নাম হৈছে তোমাৰ কংগ্ৰেছ সদন। এই সদনখনত তোমাৰ এই বিলখন তোমাৰ পাছ কৰা হয়। Who became the first Indian women cricketer to score the century in all the 3 forms of cricket? ভাৰতৰ প্ৰথমজন মহিলা ক্ৰিকেটাৰ যিয়ে তোমাৰ ODI, টেষ্ট মেচ আৰু T20ত 100 চেঞ্চুৰী কোবাবৰ বাবে সক্ষম হৈছে আৰু এই মহিলাগৰাকীৰ নাম হৈছে তোমাৰ স্মৃতি মন্ধানা। তেখেতে তোমাৰ 3টা ফৰ্মতে 100 চেঞ্চুৰী কোবাবৰ বাবে সক্ষম হৈছে। স্মৃতি মন্ধানা। প্ৰথমবাৰৰ বাবে ভাৰতত খেলো ইণ্ডিয়া ৱাটাৰ স্পৰ্টছ ফেষ্টিভেল ক'ত আয়োজন কৰা হ'ব? নৱেম্বৰ মাহত জম্মু এণ্ড কাশ্মীৰৰ ডল লেকত অৰ্থাৎ তোমাৰ এই শ্ৰীনগৰত তোমাৰ প্ৰথমবাৰৰ বাবে খেলো ইণ্ডিয়া ৱাটাৰ স্পৰ্টছ ফেষ্টিভেল তোমাৰ আয়োজন কৰা হ'ব শ্ৰীনগৰত। 2025 চনত খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেম কোনখন চিটিত তোমাৰ হোষ্ট কৰিব? সেইখন হৈছে তোমাৰ ৰাজস্থানৰ জয়পুৰত প্ৰথমবাৰৰ বাবে খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেম তোমাৰ আয়োজন কৰা হ'ব নৱেম্বৰ মাহত। নেশ্যনেল স্পৰ্টছ পলিচি 2025ৰ মেইন এইম বা থিমটো কি হয়? মেইন এইমটো হৈছে তোমাৰ এম্পাৱাৰ চিটিজেন এণ্ড মেক দ্য ইণ্ডিয়া এ গ্ল'বেল স্পৰ্টছিং পাৱাৰ হাউচ। 2036লৈকে যাতে ভাৰতে অলিম্পিকত বিশ্বৰ দৰবাৰত এখন শক্তিশালী তোমাৰ প্ৰতিনিধিত্ব কৰিব পাৰে তাৰে উদ্দেশ্যৰে এই থিম বা তোমাৰ এইম বিলাক ভাৰত চৰকাৰে লঞ্চ কৰিছে। এম্পাৱাৰ চিটিজেন এণ্ড মেক দ্য ইণ্ডিয়া এ গ্ল'বেল স্পৰ্টছিং পাৱাৰ হাউচ, যাতে বিশ্বৰ দৰবাৰত এই গ্ল'বেলি তোমাৰ পাৱাৰ হাউচ হিচাপত তোমাৰ ইণ্ডিয়াই প্ৰতিনিধিত্ব কৰিব পাৰে। এই মেইন তোমাৰ এইম হৈছে। আৰু ভাৰতত নেশ্যনেল স্পৰ্টছ ডে কেতিয়া পালন কৰা হয়? সেইটো হৈছে তোমাৰ 1 জুলাইত। 1 জুলাইত নেশ্যনেল স্পৰ্টছ ডে তোমাৰ উদযাপন কৰা হয়। নৰ্থ ইষ্টত প্ৰথমখন তোমাৰ ইমাৰ্জেঞ্চি বা জৰুৰীকালীন অৱস্থাত বিমান তোমাৰ বা এয়াৰক্ৰাফ্ট অৱতৰণ কৰিব পাৰে তাৰে এখন তোমাৰ গ্ৰীণফিল্ড নিৰ্মাণ কৰিছে। সেই গ্ৰীণফিল্ডখন তোমাৰ ক'ত নিৰ্মাণ কৰিছে? সেইখন তোমাৰ মৰাণ, ডিব্ৰুগড়ৰ তোমাৰ মৰাণত এই গ্ৰীণফিল্ডখন তোমাৰ নিৰ্মাণ কৰা হৈছে। এই গ্ৰীণফিল্ডখন তোমাৰ নিৰ্মাণ কৰাৰ মেইন উদ্দেশ্যটো এইটোৱে হৈছে যে এই নৰ্থ ইষ্টখন কেতিয়াবা যদি আমাৰ চিকেন কৰিডৰটো আবদ্ধ হৈ যায় যাতে আমাৰ মিলিটাৰী ফ'ৰ্চটোক আমি ছাপৰ্ট দিব পাৰোঁ বা চাইনা বা কেতিয়াবা ম্যানমাৰে যদি নৰ্থ ইষ্টক আক্ৰমণো কৰে এইবিলাক তোমাৰ গ্ৰীণফিল্ড এই গ্ৰীণফিল্ডখনত কেতিয়াবা ৰাফাল বা তোমাৰ চুখৰ ইয়াতে তোমাৰ ইমাৰ্জেঞ্চি লেণ্ড কৰিব পাৰে যাতে জৰুৰীকালীন অৱস্থাত তেওঁলোকে ইয়াতে তোমাৰ অৱতৰণ কৰিব পাৰে। সেইকাৰণে এই গ্ৰীণফিল্ডসমূহ আমাৰ বনোৱা হৈছে। ভাৰত চৰকাৰে এইবোৰৰ ওপৰত তোমাৰ বিশেষভাৱে এইবাৰ নজৰ দিছে যাতে নৰ্থ ইষ্টখন তোমাৰ এই চাইনাই হওক ম্যানমাৰে হওক চাৰিওফালৰ পৰা আক্ৰমণ কৰোকে আছে। সেইকাৰণে এই শক্তিশালী কৰাৰ বাবে এই গ্ৰীণফিল্ডসমূহ তোমাৰ নিৰ্মাণ কৰি আছে ভাৰত চৰকাৰে। The first border pillar was recently installed to make the boundary between which 2 Indian states? Recently, অসম আৰু মেঘালয় চৰকাৰে এই বৰ্ডাৰ ডিস্পুটসমূহ নাইকিয়া কৰাৰ কাৰণে কিছুমান বৰ্ডাৰ পিলাৰসমূহ স্থাপন কৰা হৈছে।
এই পিলাৰসমূহ তোমাৰ কোন দুখন ষ্টেটৰ মাজত তোমাৰ স্থাপন কৰা হৈছে অসম আৰু মেঘালয় এই ডিসপুট এৰিয়াসমূহৰ মাজত তোমাৰ এই পিলাৰবোৰ স্থাপন কৰা হৈছে 1 জুলাইৰ পৰা 7 জুলাইৰ ভিতৰত যিখিনি তোমাৰ ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স আছে এই গুটেখিনি কাৰেন্ট এফেয়াৰ্স এই ভিডিঅটোত মই সম্পূৰ্ণ দিবলৈ চেষ্টা কৰিছো আৰু এইদৰে মোৰ লগত জড়িত হৈ থকা আৰু মোৰ চেনেলটো লাইক সাবস্ক্ৰাইব আৰু কমেন্ট কৰিবা আজিলৈকে থৈছো